হেল্ল' ফ্ৰেণ্ডছ, আৰম্ভ কৰিছোঁ ভিডিঅ'টো ৰনটোৱে মাছ বাচি থকাৰ পৰা। আৰু ৰনটোৱে পুখুৰীতে ধৰা মাছ আছিল, আমাৰে থৈ দিছিল বিহুত গ'লে খাম বুলি। আৰু এয়া সি ধুনীয়াকৈ পিচ পিচ কৰি দিলে। আৰু মাছ মই হালধি নিমখ মেৰিনেট কৰি ৰেডি কৰি ল'লোঁ। আৰু ঘৰৰে মূলা, ঘৰৰে বিলাহী চব কাটি ল'লোঁ, আলু কিন্তু কিনা দেই। আৰু কেৰাহীত তেল গৰম কৰি মাছকেইডোখৰ ফ্ৰাই কৰিলোঁ। এনেকুৱা শ'ল মাছ হওক, গৰৈ মাছ হওক আৰু জীয়া মাছবোৰ ফুল ফ্ৰাই কৰিলে খাই একেবাৰে ভাল নালাগে। আৰু সেইকাৰণে জাষ্ট তেলত মই লেটিয়াই ল'লোঁ যেন কেঁচা গোন্ধটো যাওক। ফুল ফ্ৰাই কৰিলে এনেকুৱা মাছবোৰ খাবলৈ ৰাবৰ নিচিনা ফিল হয় আৰু টেষ্ট লাগে। পৰাপক্ষত মই কেঁচাকৈ দিওঁ, কিন্তু ইয়াত ঘৰত চবেই কেঁচাকৈ খাই বেয়া পায় বুলি মই অকণমান তেলত লেটিয়াই দিলোঁ। তেলত লেটিয়াই দিয়াৰ পিছত মই উলিয়াই দিম মাছকেইডোখৰ, মানে হাফ ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাইতকৈ কম কৰিম, তাৰপৰা মই উলিয়াই দিম। আৰু একেখিনি তেলতে মই পাঁচফোৰণ দি পূৰণ মাৰি লৈছোঁ। বিশেষ একো মছলা নিদিওঁ, মই ইয়াত দিছোঁ নহৰু আৰু জলকীয়া কেইটামান। আৰু ধুনীয়াকৈ মই ভাজি ল'লোঁ। আৰু যেতিয়া নহৰু, জলকীয়া, পাঁচফোৰণৰ গোন্ধটো ওলাব, তেতিয়া মই দি দিম ইয়াত আলু আকৌ মই ডখৰে অকণমান ডাঙৰে দিছোঁ, কাৰণ মূলা একদম মিহি মিহিকৈ কটা হৈছে। আৰু এয়া আলু ফুল ফ্ৰাই হওঁতেই মই দি দিলোঁ ইয়াত হালধি আৰু নিমখ। আৰু তাৰপাছত মই দি দিলোঁ মূলা। আৰু কি ক'ম, চাৰিজনী বোৱাৰী যেতিয়া কথা পাতোঁ, কথা শেষেই নহয় আৰু কামত মন নাথাকে। এয়া মূলা ডখৰে থাকিয়েই গ'ল। আৰু উলিয়াই লৈছোঁ কাটিবলৈ। আৰু কথা পাতিয়ে মূলাকেইডোখৰো কাটি ল'লোঁ। আৰু মূলা একচুৱেলি মই খাই বেয়া পাওঁ। মূলা খালে গম পায় ন। চ' মূলা মই নাখাওঁ, মূলাৰ জোলটো খাওঁ। একেই কথা বাৰু, মূলা জোল খালেও দেই। মূলা জোলটো খাওঁ আৰু আলুকেইডোখৰ খাওঁ আৰু মাছ খাওঁ দেই। আৰু সেয়া ওলাই লোৱা মূলাকেইডোখৰ মই কাটি ল'লোঁ আৰু সিজিবলৈ দিলোঁ। আৰু এয়া ঘৰৰে বিলাহী মই দিলোঁ, কণ বিলাহী ঘৰত আমাৰ হ'লেই চাওকচোন। আৰু এয়া হ'ল আমাৰ বৰজনা ৰিংকুদায়ে মাংস কাটি আছে। আৰু পিছফালে সেই ছুপাৰভাইজাৰজনে আহি ক'ব, মাংস ডাঙৰ হৈছে, মাংস সৰু হৈছে, মোক ক'ব আলু সিজিবলৈ দে, মূলা সিজিবলৈ দে, পানী দেৰিকৈ দিবি। কিন্তু মই কাৰো কথা নুশুনো। পানী উতলি আছিল, কাৰণ জুইতে মই কেটেলটো বহাই থৈছিলোঁ। আৰু পানী মই দিলোঁ আৰু উতলিবলৈ দিলোঁ, ঢাকা এটা মাৰি দিলোঁ। উতলটো অহাৰ পাছত মই ইয়াত দি দিম মাছকেইডোখৰ ধুনীয়াকৈ মই দি দিলোঁ ইয়াত। আৰু মাছখিনি মই সিজিবলৈ দিলোঁ আৰু এটা ঢাকন মাৰি দিলোঁ। মাছবোৰ দিয়াৰ পাছত এয়া মাছকেইডোখৰ চাওকচোন, ঢাকন মাৰি দিলোঁ। এইবাৰ মোৰ দৰকাৰ হৈছে ধনিয়া পাত। মায়ে ক'লে যা মিণ্টুৰ বাৰীতে আছে, ধনিয়া পাত লৈ আহ। চ' মিণ্টুৰ বাৰীখনলৈ মই গ'লোঁ। ধনিয়া পাত মিণ্টুৰ বাৰী কৈছোঁ কাৰণ সি খুবেই কষ্ট কৰে। তাৰ 4খনমান সি এনেকৈ ধুনীয়া বাৰী সি লগাই থৈছে। আৰু ইমান ধুনীয়াকৈ সি শাক পাচলি লগাই দেখিয়ে ভাল লাগে। সি গোটেই কামেই কৰে আৰু নিজৰ চাকৰিটো আছেই, কিন্তু বাৰীখনো সি এৰি নিদিয়ে। এয়া ধুনীয়াকৈ বাৰী কৰিছে আৰু মোক মানে সি ধনিয়া পাত উঘালি দিছে। আৰু মই এয়া ফিট মাৰি ধনিয়া পাত এতিয়া লৈছোঁ যেন হাতত চাওকচোন, ষ্টাইলত যেন ময়ে যেন মানে ৰোৱা একেবাৰে। এয়া মোৰ হাতত ধনিয়া পাত লৈ আহিলোঁ, লগে চফা কৰিলোঁ, ধুলোঁ। আৰু এয়া মাছৰ ওপৰত কাটি দিলোঁ। আৰু এটা উতল আকৌ আহিব দিলোঁ, কাৰণ ধনিয়াৰ গোন্ধটো ওলাব লাগিব। এই ডাঙৰ হাতকেইটা মোৰে দেই, দুখন মানে এই হাতকেইটা দুখন মোৰেই হয়। আৰু উতলটো আহিবলৈ দিলোঁ, লৰাই দিলোঁ। আৰু উতল অহাৰ পাছত মায়ে উখোৱা চাউল বনাই থৈছিল, আমি যাম বুলি উখোৱা চাউলো বহাই থৈছিল। আৰু ইমান তৃপ্তিৰে ভাত সাজ খালোঁ, ক'বই নালাগে একেবাৰে। এয়া ৰেডি হৈ গ'ল, কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু একদম পানীটো শুকাবলৈ দিব দেই, পানীটো কমি গ'লেহে খাই ভাল লাগে, ঢেংঢেঙীয়া হৈ থাকিলে একদমেই বেয়া লাগে। আৰু হৈ গ'ল আমাৰ মাছ ৰেডি।